নমস্কাৰ ৰাইজসকল, মোৰ নাম দিলীপ শৰ্মা হয়, আপুনি চিনি পায়ে। তো এতিয়া আহিছোঁ ঘৰৰ কাষত ৰাইমেডি আংকলক, তাতে তেখেতৰ ল'ৰাৰ বাৰ্থডে হয় আজি। কি খানা খুৱায়, কি নখুৱায় চব দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিছফালে মোৰ মা কথা পাতি আছে, তো মাৰ লগত আহিছোঁ। পাপা ঘৰত আছে, আহিব নোৱাৰে, গাটো ঠাণ্ডা লাগিছে সেইকাৰণে। পিছফালে মা কথা পাতি আছে, তো বলক ভিডিঅ'টো আৰম্ভ। ঘৰ হয়, ইয়াৰে ভিতৰত কাম চলি আছে মানে কি, ইয়াতে বাৰ্থডে অৰ্গেনাইজ কৰিছে আৰু চব ডাঙৰ ঘৰ নাহিব আৰু নহ'লে প্ৰব্লেম হ'ব। আপোনালোক ভিডিঅ' দেখাইছোঁ, ব্লগটো চাই থাকিব। বলক আপোনালোক ভিতৰত দেখাওঁ, মোক খোৱাটো দেখাওঁ নহয়, বেলেগক খোৱাবিলাক দেখাম আপোনাক। তো বলক ষ্টাৰ্টাৰ কি আছে দেখাওঁ আপোনাক, ঠিক আছে বলক। খানা একদম বঢ়িয়া আছিলে, একদম ভাত একটাই ভাত লৈছোঁ, তাৰে ভিতৰত মাছ লৈছোঁ, পনীৰ লৈছোঁ, চিকেন লৈছোঁ, বঢ়িয়াকৈ দবাই খালোঁ। আৰু আপোনালোকক খোৱা দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ এখন হাতত ফোন থাকে, এটা হাতত খানা খাব লাগে, তো দিগদাৰী হয়, সেইকাৰণে নোৱাৰিলোঁ। এইটো পিছফালে হৈ আছে, দেখিছে পিছফালে ঘৰ। আপোনাৰ লোকেশ্যন নকওঁ হা, বেয়া নাপাব, মোৰ প্ৰব্লেম হৈ যাব। এইটো দেখিছে, এতিয়া অলপ খোজকাঢ়োঁ, পেটটো ফুলি গৈছে, কালিও তিতি আছে, পেট ফুলে প্ৰব্লেম হয় মানে। এনেই অলপ টেনশ্যন আছে, সেইখিনি ক্লিয়াৰ কৰিম। আপোনালোকৰ ছাপোৰ্ট থাকক, আৰু আশা কৰিছোঁ যে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে, যাতে সদায় অসমীয়াত কথা পাতিম। যোনে বুজি নাপায় মোক ক'ব, মই বুজাই দিম। বাছ, মোৰ এতিয়া 245 ছাবস্ক্ৰাইবাৰ হৈ আছে, মোক এতিয়া 500 লাগে মিনিমাম। আপোনালোকে সহায় কৰক, মই যাতে 500 আগবাঢ়ি যাওঁ। তাৰপিছত 500ৰ পৰা 1000, 1000ৰ পৰা 2000, 2000ৰ পৰা 3000, এনেকৈ কৰি যাম। 500কে কৰি যাম, মানে ধৰি লওক 500, 245 হৈছে, 500 হ'ব, তাৰপিছত আৰু 500, তাৰপিছত আৰু 500 কৰি বঢ়িয়াকৈ বনাম, আপোনালোক ব্লগ দেখাম। যদি আপোনালোকে বাহিৰৰ ব্লগ চাব বিচাৰে, মেঘালয়, শ্বিলং, তাৰপিছত নিউ দিল্লী, তেতিয়াহ'লে ছাবস্ক্ৰাইবাৰ বেছি কৰিব লাগিব। তো সহায় কৰক, আপোনালোক বঢ়িয়াকৈ ট্ৰেভেল দিম। বেলেগে কি কয় কি নকয়, মই এইবিলাক মেটাৰ নকৰে, মই পূৰা ফুল প্ৰফৰমেশ্যন দিওঁ। ডিজিলকাৰৰ বিষয়ে মোৰ ইউটিউব চেনেল আছে, আপুনি তলত চাব পাৰে ডিজিলকাৰ বুলি। আৰু এয়াৰপৰ্টত মোৰ 900 ভিউজ আছে, সেইকাৰণে বঢ়িয়াকৈ মই বনাওঁ, কোনো ডিটেইল নিদিয়ে। তো আপোনালোকে যদি সেইবিলাক বিচাৰে, তো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিউজ চাওক, আগবঢ়াই দিয়ক। ধন্যবাদ।